আহি থাকোতে মই দেখিছো তাত এখন ধুনীয়াকে ফলক লগাইছে শিক্ষা কেনেকৈ সমাজৰ উত্তৰণৰ মূল মন্ত্ৰ সেই কথা সকলো মানুহক জনাবৰ কাৰণে বিলাবৰ কাৰণে ভূমিজ সমাজৰ আজি এই প্ৰতিষ্ঠা দিৱস আৰু এই যে অধিৱেশন আছে অধিৱেশনত সকলো ৰাইজক এই বাৰ্তা দিছে গতিকে ভূমিজ সমাজৰ যিসকল নেতা আছে অবন ভূমিজকে ধৰি সকলোৱে এটাই প্ৰয়াস কৰিছে যাতে আমাৰ সকলো ল'ৰা ছোৱালীয়ে যাতে ভাল শিক্ষা লৈ এই পৃথিৱীৰ জ্ঞানৰ পৃথিৱীখনত যাতে তেওঁলোকে ভালকে ভাল শিক্ষা অৰ্জন কৰি যাতে ভাল মানুহ হব পাৰে সমাজৰ কাৰণে তেওঁলোকে অৱদান আগবঢ়াব পাৰে গতিকে মই আশা ৰাখিছো সদৌ অসম ভূমি সমাজে আমাৰ সমাজখনৰ সকলো ছাত্ৰ ছাত্ৰী বা আমাৰ যুৱক যুৱতীসকলৰ ভালৰ কাৰণে তেওঁলোকে আহি থাকিব লগা দিনসমূহতো শক্তিশালী নেতৃত্ব প্ৰদান কৰিব আমাৰ সমাজৰ ভালৰ কাৰণে আমি শিক্ষাৰে যাতে সকলো ছাত্ৰ ছাত্ৰী শিক্ষিত হয় আমাৰ যাতে সাংস্কৃতিক ঐতিহ্য যাতে শক্তিশালী হৈ থাকে সকলোৱে আমি কাম কাজ কৰি আহিছো আমি সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বত থাকোতে আমাৰ চাহ জনজাতি ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থাৰ লগত একেলগে আমি কাম কাজ কৰিছিলো আমাৰ সকলোৰে এটাই শ্লোগান আছিল অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সম উন্নয়ন সম অধিকাৰ আৰু সম মৰ্যাদা পোৱা সমাজত যাতে প্ৰতিটো জাতি জনগোষ্ঠীয়ে সমানে উন্নয়নৰ যাতে সকলোৱে সুযোগ পায় সকলো জাতি জনগোষ্ঠীয়ে যাতে সমানে মৰ্যাদা পায় সকলোৱে যাতে সকলো জাতি জনগোষ্ঠীয়ে যাতে সমান অধিকাৰ পায় সেই লক্ষ্য সেই উদ্দেশ্য লৈ আমি সকলোৱে কাম কাজ কৰিছিলো আজিও আমি ৰাজনৈতিক মঞ্চত থকাৰ পাছতো আমি এটাই চিন্তা সমগ্ৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক যাতে একত্ৰিত কৰিব পাৰো অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী যাতে উন্নয়নৰ যাত্ৰাত আগবাঢ়িব পাৰে সকলোৱে যাতে সমান অধিকাৰ পায় অসমৰ মাটিত সকলোৱে সমান অধিকাৰ লৈ যাতে নিজে সকলোৱে উন্নয়নৰ যাত্ৰাত যাতে আগবাঢ়িব পাৰে তাৰ কাৰণে সেই চিন্তাৰে আমি সকলো জাতি জনগোষ্ঠীক আগবঢ়াই লৈ যাবৰ কাৰণে আমি কাম কাজ কৰি আহিছো গতিকে আজি সদৌ অসম ভূমি সমাজৰ ডিব্ৰুগড় জিলা সমিতিৰ অধিৱেশনস্থলীত পুনৰবাৰ ভূমি সমাজৰ সকলো নেতা কৰ্মকৰ্তাক আমি আমাৰ ফালৰ পৰা আশ্বাস দিব খুজিছো যে আগন্তুক দিনসমূহতো ভূমি সমাজৰ উন্নয়নৰ যাত্ৰাৰ লগে লগে চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ উন্নয়নৰ যাত্ৰাত আমাৰ ফালৰ পৰা অসম জাতীয় পৰিষদৰ ফালৰ পৰা আমাৰ দলৰ তৰফৰ পৰা সম্পূৰ্ণ সমৰ্থন থাকিব সকলো সময়তে আপোনালোকৰ সেই সমাজমুখী যিবোৰ চিন্তা আছে সেই চিন্তাসমূহত আমি সদায় সহায় সহযোগিতা আৰু আমি সকলো সংগ্ৰামী যাত্ৰাত আপোনালোকক সমৰ্থন আমি আমাৰ ফালৰ পৰা আগবঢ়াই যাম গতিকে মই বৰ দীঘলীয়া কথা নকওঁ কেৱল মাত্ৰ আমি এটাই কথা ক'ব খোজো যে আমাৰ এতিয়া অসমৰ গাঁৱে ভূঞে থকা যিসকল আমাৰ সাধাৰণ জনতা আছে বাগানত বসবাস কৰা যিসকল আমাৰ ৰাইজ আছে সকলোৱে সকলো মানুহৰ মাজত বিভিন্ন সমস্যা বিশেষকৈ বাগানৰ যিসকল ৰাইজ আছে তেওঁলোকৰ বহু দিনৰ পৰা তেওঁলোকে নিজৰ অধিকাৰ বিচাৰি সংগ্ৰাম কৰি আছে আন্দোলন কৰি আছে তেওঁলোকৰ দিন মজুৰি বৃদ্ধি কৰিবৰ কাৰণে বঢ়াবৰ কাৰণে আগতে 351 টকা বিচাৰি আমাৰ বিভিন্ন সমাজে তেওঁলোকে বিভিন্ন সময়ত সংগ্ৰাম কৰি আহিছে তেওঁলোকে আন্দোলন কৰি আহিছে বিশেষকৈ বাগানৰ শ্ৰমিকসকলৰ তেওঁলোকৰ মজুৰি বঢ়োৱা বাগানৰ হস্পিটেলসমূহত তেওঁলোকৰ ডক্টৰ নিযুক্ত কৰা বা চিকিৎসক নিযুক্তি দিয়া আমাৰ বাগানত যিসমূহ বিভিন্ন তেনেকে বিদ্যালয় নতুনকে বিদ্যালয় গঢ় লৈ উঠিছে তাত শিক্ষক নিযুক্তি দিয়াকে ধৰি বিভিন্ন ধৰণৰ সমস্যাৰ বিৰুদ্ধে তেওঁলোকে মাত মাতি আহিছে সংগ্ৰাম অব্যাহত ৰাখিছে গতিকে আমিও আমাৰ সমৰ্থন আগবঢ়াইছো আমিও এটা কথা কওঁ যে আমাৰ বাগানৰ শ্ৰমিকসকলৰ দিন মজুৰি দিবৰ যিটো 351 টকাৰ দাবী আছে সেইটো দিবৰ কাৰণে চৰকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ লগে লগে বাগানত থকা মানুহৰ মাটিৰ পট্টাৰ কথা দিয়াৰ কথা উল্লেখ কৰিছিল সেই পট্টা দিয়াৰ কথাও আজিলৈকে সম্পূৰ্ণ হোৱা নাই বাগানত থকা মানুহৰ ভূমিৰ পট্টা চাহ শ্ৰমিক চাহ যিসকল আমাৰ চাহ জনজাতীয় ৰাইজ আছে আদিবাসী আছে তেওঁলোকৰ মাটি বাৰীৰ পট্টা দিয়াৰ কথা আজিলৈকে চৰকাৰে দিম বুলি কোৱাৰ পাছতো আজিলৈকে সম্পূৰ্ণ হোৱা নাই কেৱল মাত্ৰ চাহ বাগিচাৰ যিসকল চাহ শ্ৰমিক আছে চাহ জনগোষ্ঠীয় মানুহেই নহয় আদিবাসী মানুহেই নহয় আমাৰ জনজাতীয় যিসকল ৰাইজ আছে ট্ৰাইবেল যিসকল আছে
তেওঁলোকৰো আজিলৈকে মাটিৰ অধিকাৰ আজিলৈকে দিয়া নাই। ট্ৰাইবেলসকল বা আমাৰ খিলঞ্জীয়া মানুহ আছে, গাঁৱে ভূঞে থকা খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰ আজিলৈকে দিয়া নাই বা মাটিৰ পট্টা আজিলৈকে দিয়াৰ ব্যৱস্থা চৰকাৰে কৰি দিয়া নাই। গতিকে এই বিষয়সমূহত আমি আমাৰ ফালৰ পৰা সদৌ অসম ভূমি সমাজৰ লগতে সকলো চাহ জনজাতীয় মানুহৰ লগত আমাৰ এই সংগ্ৰাম বা অধিকাৰ বিচৰাৰ যি চিন্তা, সেই চিন্তাত আমাৰ সদায় সহযোগিতা থাকিব। গতিকে মই এই বিষয়সমূহ আপোনালোকৰ আগত অৱগত কৰিছো। আমি একেলগে সকলোৱে কাম কাজ কৰিব লাগিব। ইমান ধুনীয়া সাংস্কৃতিৰ সমাহাৰ আছে তেওঁলোকৰ। আজি আমাক ঝুমুৰে আমাক আগবঢ়াই লৈ আহিলে মঞ্চৰ কি হলে আমি তেওঁলোকৰ যিবোৰ চহকী সাংস্কৃতিক উপাদান যিবোৰ আছে এইবোৰ যাতে জীয়াই ৰাখে, এইবোৰক যাতে ভালকৈ যাতে আমাৰ ডেকা প্ৰজন্মৰ আমাৰ যিসকল যুৱক যুৱতী আছে, ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে যাতে আগবঢ়াই লৈ যায়। কাৰণ সংস্কৃতি, ভাষা, সাহিত্য আমাৰ মাটি ভেটি থাকিলেহে আমি ভৱিষ্যতেও আমি সমাজখন সুৰক্ষিত কৰি ৰাখিব পাৰিম। সেইকাৰণে আমাৰ সংস্কৃতি ভাল হৈ থাকিব লাগিব, আমাৰ নিজৰ ভাষা জীয়াই ৰাখিব লাগিব, আৰু আমি আমাৰ নিজৰ মাটি ভেটিৰ অধিকাৰ যাতে আমি সুৰক্ষিত কৰিব পাৰো তাৰ কাৰণে সকলোৱে কাম কাজ কৰিব লাগিব। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে দাবী উত্থাপন কৰিছে। তাৰ ভিতৰত আন জনগোষ্ঠীবোৰৰ উপৰিও চাহ জনজাতি বা আদিবাসীসকল এটা অন্যতম। আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনজাতি বা আদিবাসী সকলোৱে একেলগে তেওঁলোকে জনজাতিকৰণৰ কাৰণে বহু দিনৰ পৰা সংগ্ৰাম অব্যাহত ৰাখিছে। গতিকে আজি ভূমি জমাজৰি সভাৰ পৰাও মই আমাৰ দলৰ পৰা আমি আমাৰ যিটো দৃষ্টিভংগী সেইটো আপোনালোকৰ আগত ক'ব খুজিছো যে আমিও 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো সংগ্ৰাম, এই সংগ্ৰামক আমি সদায় সমৰ্থন দি আহিছো। কিন্তু অসমত থকা আন যিসকল জনজাতি আছে সেই জনজাতিসকল যাতে কোনো কাৰণতে তেওঁলোকৰ অধিকাৰ কাঢ়ি লোৱা নহয়, তেওঁলোকৰ অধিকাৰ সুৰক্ষিত ৰাখি 6টা জনগোষ্ঠী জনজাতিকৰণ কৰিবৰ কাৰণে চৰকাৰে সংৰক্ষণৰ সুকীয়া নীতি প্ৰস্তুত কৰি হলেও যাতে তেওঁলোকে এই দায়িত্ব পালন কৰে তাৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছো, দাবী উত্থাপন কৰিছো। আশা ৰাখিছো চৰকাৰে সেই ব্যৱস্থা গ্ৰহণ কৰে। গতিকে মই আজি এই সদৌ অসম ভূমি সমাজৰ ডিব্ৰুগড় জিলা সমিতিৰ যি প্ৰতিষ্ঠা দিৱস সাধাৰণ সভা আছে, ইয়াৰ সফলতা আমি সকলো জাতি জনগোষ্ঠীৰ মাজত যাতে সমন্বয়ৰ ভেটি যাতে শক্তিশালী হয়, তেওঁলোকৰ সমাজখনৰ সামগ্ৰিক উন্নয়নৰ লগে লগে অসমৰ সমাজ জীৱনৰ সামগ্ৰিক উন্নয়ন ঘটাবৰ কাৰণে যাতে কাম কাজ কৰে তাৰ কাৰণে আহ্বান জনাই ভূমি সমাজৰ আজি এই প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশনৰ সফলতা কামনা কৰি ইয়াৰ লগত জড়িত হৈ থকা সকলো বিষয়ববীয়া কৰ্মকৰ্তাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছো।